হাজোত ঐতিহাসিক চৰাই পূজা সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে সম্পন্ন হ'ল চৰাই পূজা। তীৰ্থনগৰী হাজোৰ এখন বিশেষ পূজাক লৈ যুৱতীসকলৰ মাজত এক উখল-মাখল পৰিৱেশ। যুগ যুগ ধৰি হাজোৰ কুমাৰীসকলে প্ৰতি বছৰে আঘোণৰ পূৰ্ণিমা তিথিত এই পূজাভাগ কৰি আহিছে। এই বিশেষ পূজাখন হৈছে চৰাই পূজা। চৰাই পূজা হৈছে অসমৰ হাজোৰ এক লোক উৎসৱ। কেৱল হাজোতে দেখিবলৈ পোৱা এই বিশেষ চৰাই পূজাক কাত্যায়নী পূজা বুলি কোৱা হয়। সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে এই পূজাভাগ কৰে হাজোৰ যুৱতীসকলে। এই দৃশ্য হাজোৰ পানীপাৰাৰ যুৱতীসকলে এমাহজোৰা প্ৰস্তুতিৰে নিজ হাতে তৈয়াৰ কৰা মৃন্ময় চৰাইবিলাক ৰং কৰি সেই চৰাইবিলাকক পূজা কৰে। এখন বিয়াত যিবোৰ বৈদিক ৰীতি-নীতিৰে কৰা হয় সেই সকলোবোৰ চৰাই পূজা ভাগত দেখিবলৈ পোৱা যায়। পূজাৰ দিনা যুৱতীসকলে সম্পূৰ্ণ উপবাসে থাকি দুভাগ নিশা পূজা অন্ত হোৱাৰ পিছতহে ব্ৰত ভংগ কৰে। এই পূজা কেৱল কেদাৰ পাহাৰতেই উপলব্ধ। এক বিশেষ ফুল এই পূজাত ব্যৱহাৰ কৰা হয়। এই বিশেষ ফুলবিধ হৈছে শৰাই ফুল। একমাত্ৰ উপযুক্ত জীৱনসংগী পাবলৈ হাজোৰ যুৱতীসকলে এই পূজাভাগ কৰি আহিছে। এই পূজাভাগত মহিলাসকলে যুৱতীসকলক সহায় কৰে। অঞ্চলত ইতিহাসৰ পৰা চলি অহা চৰাই পূজা বা চৰাই বৰত অনুষ্ঠান বুলি কোৱা হয়। আৰু এই পূজাভাগ হাজো অঞ্চলতে অকল হয় আৰু হাজো অঞ্চলৰ বিভিন্ন চুবুৰীত এই পূজাটো আজি কৰা হয় আঘোণ মাহৰ পূৰ্ণিমা তিথিত। আৰু এই দিনটোক আজি পবিত্ৰ বুলি কোৱা হয়। হাজো অঞ্চলৰ কুমাৰী অকুমাৰী আৰু সধবা মহিলাসকলে এই পূজাৰ আগভাগ লয়। ইয়াতে আচলতে মহিলাসকলৰ অনুষ্ঠান আৰু ইয়াতে আজি এমাহ জোৰা এজ প্ৰচেছ আৰু এই এমাহ আগৰ পৰা চৰাইবোৰ বনোৱা হয় আৰু চৰাইবোৰক ৰং চং দিয়া হয়। অসমীয়া সম্পূৰ্ণ বিয়াৰ দৰে আজি চৰাই পূজাখন বিয়া অনুষ্ঠান কৰা হয় আৰু ইয়াতে পুৰোহিত আহে, পুৰোহিতে মন্ত্ৰ মাতে, পানী তোলে। আমি অসমীয়া বিয়াখনত যেনেকুৱা আমি নিয়ম নীতি দেখিবলৈ পাওঁ এই পূজাখনতো সেই নিয়ম নীতি আমি দেখিবলৈ পাইছোঁ। আৰু ইতিহাসৰ পৰা চলি অহা এটা লোকবিশ্বাস যে সীতা দেৱীয়ে এই পূজাখন কৰিছিলে। আচলতে সীতা দেৱীয়ে জটায়ুক যেতিয়া ৰামৰ হাতত জটায়ু মুক্তি পায় আৰু তেতিয়া জটায়ুৰ পৰা এটা মনত সীতাৰ ভাৱ হৈছিলে যে সীতাই জটায়ুক আপ্যায়ন কৰাৰ কাৰণেহে আমাৰ মহিলাসকলে এজন ভাল পুৰুষ লাভ কৰিছিলে। সেই দিনৰ পৰা চলি আহিছে আৰু এই জটায়ুক লৈয়ে চৰাইক পূজা অৰ্চনা কৰা হয়। আৰু চৰাইক পূজা অৰ্চনা কৰিলে আমাৰ কুমাৰী বা সধবা মহিলাসকলে এই পূজাখন এই কাৰণে কৰে যে এজন সুস্থ সবল সুঠাম স্বামী পাবৰ কাৰণে, আচলতে ভাল দৰা এজন পাবৰ কাৰণে, ভাল পতি এজন পাবৰ কাৰণে, স্বামী এজন পাবৰ কাৰণে এই পূজাভাগ আগবঢ়োৱা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।